ঢেকিয়াজুলিত ঢেকিয়াপতীয়াৰ সন্ত্ৰাস প্ৰকাণ্ড ঢেকিয়াপতীয়াই নিদ্ৰা হৰিছে গয়াৰ বৰচলা প্ৰাথমিক চিকিৎসালয়ৰ সমীপৰ এঘৰৰ গোহালিত পুৱাই ঢেকিয়াপতীয়াৰ তাণ্ডৱ গোহালিত সোমাই ঢেকিয়াপতীয়াই আক্ৰমণ কৰিলে 4টাকৈ ভেড়া ছাগলী কিছুদিন পূৰ্বেও বাঘটোৱে অঞ্চলটোত আক্ৰমণ কৰিছিল কেইবাটাও পশুধনক বাঘৰ সন্ত্ৰাসত এতিয়া শংকিত হৈ পৰিছে বৰচলাবাসী বহুবাৰ অভিযোগ দিয়াৰ পাছতো বাঘটো পিঞ্জৰাবদ্ধ নকৰাত বন বিভাগৰ স্থিতিক লৈ ক্ষুব্ধ হৈ পৰিছে এতিয়া অঞ্চলবাসী আমাৰ বজাৰৰ কাষতে হস্পিটেলৰ কাষতে 4টা ভেড়া মাৰি থৈ গৈছে আমাৰ বৰচলাবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে বন বিভাগক আমি অনতিপলমে দাবী জনাওঁ যাতে এই বাঘটো পিঞ্জৰাবদ্ধ কৰে অন্যথা আমাৰ বৰচলাবাসী ৰাইজৰ এই সময়ত বহুত বিপদ হ'ব IITত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ গুৱাহাটী IITৰ চৌহদত নাহৰ ফুটুকীৰ মুক্ত বিচৰণক লৈ শংকিত নিশা পোৱালিসহ IITৰ পৰা শিশুগ্ৰাম হাবিত প্ৰৱেশ নাহৰ ফুটুকীৰ এজন ডাম্পাৰ চালকৰ কেমেৰাত আবদ্ধ হয় নাহৰ ফুটুকীৰ ফটো আৰু TNRC ফালে গৰু ধৰা বুলি শুনা পাইছোঁ গতিকে কালি IITৰ ছাৰজনে মানে ফটো উঠাইছে আছে পোৱালিৰ সৈতে থকা বুলি শুনা পাইছোঁ গতিকে যদি হৈছে আমাৰ ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মা আৰু নৰ্থ গুৱাহাটীৰ পৰা নিতুপম মেধিৰ ৰিপৰ্ট প্ৰাগ নিউজ